নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক নিৰ্বাচন শেষ হ'ল কিন্তু তাৰ জৰণি এতিয়াও শেষ হ'বলৈ বাকি জৰণি ৰকিবুল হুছেইনে আজি মেজমেলত কি ক'লে এই আলোচনাৰ পৰা বুজিব পাৰি যে ৰকিবুল হুছেইনৰ জ্ঞান গভীৰতা কিমান কি ক'লে ৰকিবুল হুছেইনে সম্পূৰ্ণ আপোনালোকক প্ৰতিবেদনটো দেখুৱাম তাৰ আগতে আপোনাক ক'ব বিচাৰিছো যে যদি আপুনি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে যদি ভিডিওটি ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি সহায়যোগিতা কৰিব বুলি আশা কৰিলো তেনেহলে পলম নকৰো আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ হুছেইন ডাঙৰীয়া আপোনাক ধন্যবাদ যে আপুনি ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিলে হুছেইন ডাঙৰীয়া আপোনাৰ বিজয় গৌৰৱ গগৈৰ বিজয় আৰু প্ৰদ্যুৎ বৰদলৈৰ বিজয় সামগ্ৰিকভাৱে কংগ্ৰেছৰ ভোটৰ পৰিমাণ সামান্য বৃদ্ধি বহুত কিন্তু বিজেপিতকৈ সামান্য বেছি এই কথাটো আপুনি কি ধৰণে পৰ্যালোচনা কৰে মানে পাৰ্টি ইন পাৱাৰ এতিয়া আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন থাকিলে চৰকাৰৰ ফালে ভোটটো যায় আপুনি এটা দেখাত যোৰহাট জিকিছে নগাঁও জিকিছে আৰু আপুনি ধুবুৰী জিকিছে কিন্তু আপুনি যদি কাজিৰঙা সমষ্টিটো চাই তেতিয়া তাৰ বিধানসভা সমষ্টি আপোনাৰ প্ৰভাৱশালী মন্ত্ৰী থকা গোলাঘাট আমি বহুতে সেই কথাখিনি চোৱা নাই গোলাঘাটত 1 লাখ ভোট পাইছে ৰজনীতা ত্ৰিকীয়ে আচ্ছা সৰু পথাৰত 1 লাখ প্ৰায় 85,000 পাইছে খুমটাইত 95,000 পাইছে আপুনি যদি চাই এতিয়া ৰাজস্থানত সৌখিদিনা আপোনাৰ ইলেকশ্যন হৈ গৈছে তাত কংগ্ৰেছে জিকিছে গতিকে এই ইয়াৰ ৰিফ্লেকশ্যনটো 2026ত যে পৰিব সেই কথাটো আপোনাৰ মতকৈ ভালকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজিছে যে সংখ্যাৰ জোখৰে আমি 3টা জিকিছো হয় ইয়াৰ সুদূৰ প্ৰসাৰী এটা যে আপোনাৰ যে প্ৰতিক্ৰিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে শাসনক যে আপোনাৰ বহুতে বেয়া পাইছে সেই কথাটো তেওঁ মমে উপলব্ধি কৰিছে সেইকাৰণে এইকেইটা দিন আপোনালোকে চাব অসংলগ্ন কথা কৈছে আজিৰ কথাৰ লগত কালিৰ মিল নাই কালিৰ লগত পৰহি মিল নাই মই আপুনি খুদাৰ আগতে মই কথাটো ক'ব বিচাৰিছো যে প্ৰথমে যেতিয়া আমি সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়া জিকাটো খুব প্ৰশংসা কৰিলো সেইটো ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আজিৰ তাৰিখত সকলোতকৈ নায়ক হিৰো ৰকিবুল হুছেইন 10 লাখ ভোটত জিকিছে তেওঁৰ মুখেৰে কৈছে দেই মই তেতিয়া উৎসৱ খাই গলো শুই শুনি আছিলো মই যে এইটো মোৰ বেয়া দিন আহি গ'ল মুখ্যমন্ত্ৰীয়ে যেতিয়া 10 লাখ ভোটত জিকা বুলি মোক হিৰো কৈছে হিৰো তেওঁৰ হিৰো মানে মই জিৰো এই সময়তে মই উৎসৱ খাই গৈছো তাৰ বেছি দিন নালাগিল আৰু তেতিয়াই মই ক'লো যে আজি তেওঁ প্ৰশংসা কৰা মূল কথাটো হ'ল গৌৰৱ গগৈ ডাঙৰীয়া যে জিকিলে গৌৰৱ গগৈ ডাঙৰীয়া যে তেওঁ ডিলিমিটেশ্যনৰ সময়ত এই যে আপোনাৰ যে ডিমৌ সমষ্টি আমি ইয়াত যিবিলাক কথা মই কৈ আছিলোঁ আপোনাক আগত ক্ষেত্ৰত সেইবিলাকেই ৰিফ্লেকশ্যন হৈছে ডিমৌ সমষ্টিটো নিজৰ বাবেকে সজাই লৈছিল সেই ডিমৌ সমষ্টিত কিন্তু তেওঁলোক নিজিকিলে কংগ্ৰেছ জিকিলে বিজেপি হাৰিলে আজি মামৰা সমষ্টিত এজন মন্ত্ৰী আছে মামৰা সমষ্টিটো আপোনালোকে কংগ্ৰেছ জিকিলে বিজেপি হাৰিলে আপুনি যদি চাই সোণাৰী সমষ্টিৰ পৰা বিজেপি কেণ্ডিডেট আছিলে তাতো আপোনাৰ কংগ্ৰেছ জিকিছে শিৱসাগৰ সমষ্টিত কংগ্ৰেছ জিকিছে আপোনাৰ তিয়ক সমষ্টিত কংগ্ৰেছ জিকিছে আপোনাৰ তিতাবৰতটো বাৰু কংগ্ৰেছ জিকেই তাৰপিছতে আপোনাৰ এটা সমষ্টি যোৰহাটত যিটো আপোনাৰ জিকিব বুলি ভাবি আছিলে উঠিব বুলি ভাবি আছিলে মাজে মাজে কয় মনৰ ইচ্ছাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া মই নোৱাৰিম উল্লত পালত এইবিলাক কথা কৈছে কাৰণ তাতো ৰাইজে ৰিজেক্ট কৰিছে মৰিয়নিত আপোনাৰ কংগ্ৰেছ জিকিছে বিজেপি এটা সমষ্টিত কেৱল অকণমান ভোটত পিছ পৰি আছে সেইটো সমষ্টিটো এইবাৰ আমি জিকিব সেই কথাখিনি ঢাকিবৰ কাৰণে যাতে মই এনেকুৱা ধৰণৰ কথা নকওঁ আগদিনা কৰিলে যে আজি ৰকিবুল হুছেইন নায়ক ৰকিবুল হুছেইন হিৰো মই লগে ভয় খাই ভাবিলোঁ যে মই জিৰো হোৱাৰ বেছি সময় নাই গতিকে মই এই কথাটো যেতিয়া ক'লো পিছদিনাই তেওঁ ক'লে যে ৰকিবুল হুছেইন জিকাটো অশনি সংকেত ক'লে নহয় তেওঁ মই আপুনি সোধাৰ আগতে কথা কি মই আকৌ এইবিলাক কথা নিজৰ মানে মই অকণমান খোলাকে কৰোঁতো অশনি সংকেত কি জানে অশনি সংকেত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে যদি চায় তেওঁৰ নিজৰ পাৰ্টিৰ আপোনাৰ ডিব্ৰুগড় সমষ্টিত জিকাৰ কাৰণে যিমান আনন্দ পাইছে বদৰুদ্দিন আজমল ডাঙৰীয়াই ধুবুৰীত হাৰাৰ কাৰণে তাতকৈ বেছি বেজাৰ পাইছে যথেষ্ট দুখ পাইছে কিয় এইটো আপোনাৰ তেওঁ জংকপংক হৈ গ'ল কিমান চেষ্টা কৰিছে আপুনি ভাবিব নোৱাৰে আজিটো তাৰিখত মই আপোনাৰ একেবাৰে খোলাকে আপুনি মাতাৰ কাৰণে আহি কৈছোঁ
খোলাকে মইতো আপোনাক আগতো কৈছোঁ যে মোৰ ছিকিউৰিটি নাই কিমান ভিতৰুৱা মানকাছাৰ সমষ্টি গ'লে মেঘালয়ৰ মাজেদি যাব লাগে এজন মইতো জ্যেষ্ঠ বিধায়ক আছিলোঁ মই তিনিবাৰকৈ মই মন্ত্ৰী আছিলোঁ কৈছোঁ আপোনাৰ তাৰপিছতে 3টা টাৰ্ম মই মোক এটেকো কৰিছে মোৰ এজনো আপোনাৰ ছিকিউৰিটি নাই গোটেই আপোনাৰ ইলেকশ্যনত এজনো নাই কিন্তু UDFৰ এজন ফকলীয়া MLA এস্কৰ্ট পাইলট লৈ ঘূৰি ফুৰিছে কিবা কিবি আপুনি দেখিছে শিলচৰত মই নিজে দেখিছোঁ কৰিমুদ্দিন বৰবৰা 7খন গাড়ী লৈ ঘূৰিছে হয় আপুনি ভাবক নিৰ্বাচন আপুনি ভাবি চাওকচোন কিমান অন্যায় কৰিছে মাননীয় মুখ্যমন্ত্ৰী ইলেকশ্যন এটা জিকিবৰ কাৰণে কিন্তু আপুনি আৰক্ষী বিভাগক এই বিষয়ে অৱগত কৰিছে মই আৰক্ষী বিভাগৰ DGPৰ লগত পাৰ্চনেলি কথা পাতিছোঁ অধ্যক্ষ ডাঙৰীয়াক কৈছে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াকটো মই তেনেকৈ কোৱাৰ প্ৰয়োজন আছে বুলি মই ভবা নাই কাৰণ অধ্যক্ষ ডাঙৰীয়াকটো মই বিধানসভাত মই বক্তৃতা দিছোঁ তাতো কৈছোঁ কিন্তু মই DGPৰ লগত মই নিজে কথা পাতিছোঁ যে মই অমুকত গৈ আছোঁ তেওঁ ক'লে মই কথা পাতি আছোঁ তাৰপিছত বোধহয় কথা পতা মতে কিবা দিয়া নাই আৰু তেনেকৈ মই সেইকাৰণে ইমান কথা নাই মই ধৰি লওক এটা মিনিমাম এটা মই ষ্টেণ্ডাৰ্ড ৰাখি পেলাই পলিটিক্স কৰোঁ গতিকে যি আছে মৰিলেতো মানুহ এবাৰেই মৰিব গতিকে সেই পৰ্যায়ত যিসকলে ৰাজনীতি কৰিব পাৰে সেইসকলৰ হ'ল যে এই যে আপোনাৰ যিকোনো প্ৰকাৰে আপোনাৰ ক্ষমতাটো লাগে আপুনি যিমানখিনি হিচাপ দেখুৱালে যোৰহাটৰ হিচাপ মই জানো নগাঁৱৰ হিচাপ মই পাইছোঁ ধুবুৰীৰ হিচাপ পাইছোঁ ধুবুৰীত আপুনি 10 লাখ প্লাছ ভোটৰ জিকিছে ৰেকৰ্ড হৈ গৈছে কিন্তু গোটেইবোৰ মিলালে কিন্তু সমষ্টি হিচাপত আপোনালোকে 30খন আসনতে বিজয়ী হৈছে এইটোকে মই আপোনালোকক বুজাব বিচাৰিছোঁ যে এতিয়া আপুনি যিখন ইহঁতে আপোনাৰ হেৰি দেখিছে 92 দেখিছে হয় অহা ইলেকশ্যনত 29 হ'ব সেইটো আপোনাৰ তেওঁলোকৰ এতিয়া 92 আছে এই 92 আমাৰো হৈছিলে আপুনি যদি 2006 2000 ক্ষমতাত থাকিলে আপোনাৰ হয় ক্ষমতাত থাকিলে আমি একেবাৰে এই ৱাৰ্ড আমাৰ যে এইটোতো বাৰু MLA ইলেকশ্যন আপোনাৰ 2200 এটা এই আপোনাৰ পঞ্চায়ত আপোনাৰ 257টা মান আপোনাৰ জিলা পৰিষদ আপোনাৰ প্ৰায় হাজাৰ 2000 কিমান আপোনাৰ ৱাৰ্ড সকলো ৱাৰ্ডে আমি কংগ্ৰেছ জিকিছিল পিছৰবাৰ কংগ্ৰেছ আহি থাকিলে পাৰ্টি ইন পাৱাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে আপুনি নাজানে বিশেষকৈ মাইনৰিটি এলেকাত তেওঁ যিবিলাক বিভিন্ন ধৰণৰ 2 নম্বৰী ব্যৱসায় আছিলে তামোলৰ আপোনাৰ যিটো এই চুফাৰী চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি সেই লোকসকলক যে কৰিমগঞ্জটো আপোনাৰ জিকিলে এতিয়া হুজাই আপোনাৰ ধুবুৰীত পিছদিনা ক'লে যে ৰকিবলগীয়া জেগাটো অশনি সংকেত কাৰণ সেই মানুহখিনিয়ে ভোট দিছে আপোনাৰ হেৰি কৰিমগঞ্জত কোনে ভোট দিলে ভোটখিনি উভতাই দিয়ক তেতিয়াহ'লে কৰিমগঞ্জত দাবী ধমকি হুংকাৰ বিভিন্ন ধৰণৰ ভয় দেখুৱাই প্ৰায় 1.5 লাখ ভোট পাইছে আপোনাৰ সেই মানুহখিনি যিখিনি মানুহ তেওঁৰ কাৰণে অস্পৃশ্য তাৰমানে আপুনি ক'ব খুজিছে যে যিমান আপোনাৰ অকল ইয়াতে নহয় আজি মোৰ সামগ্ৰী সমষ্টিত মই আপোনালোকক লিখিতভাৱে আমি দিছিলোঁ ইলেকশ্যনৰ আগদিনা এজন লোকক ইটাৰ ভাটা আছিল কথা নাই বতৰা নাই আপোনাৰ উচ্চ পদস্থ বিষয়া এজনে উঠাই লৈ আনিলে পিছত পদ্মুত বদলে ডাঙৰীয়া থানাত আহিল থানাত আহি মোক ক'লে ৰখি আহাচোন অলপ মই যদিও মন্ত্ৰী আছিলোঁ হেৰি আছিলোঁ মই আজিলৈকে থানা চানাত কম গৈছোঁ এদিন দুদিন বেলেগ কামত গৈছোঁ এই আগৰবাৰ পদ্মুতদাৰ কিবা এটা কামত গৈছিলোঁ এবাৰ গ'লোঁ গৈ পেলাই তাৰপৰা যেতিয়া মই শীৰ্ষ মানে কিমানলৈকে আৰক্ষী সকলো নহয় দেই এই লোকসকলক কিয় কৈ থলোঁ এইবিলাক ৰেকৰ্ডত থাকিব কেতিয়াবা এইবিলাক আমি বিচাৰি চাব লাগিব তেওঁলোকে মোক ক'লে যে আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ চাইল্ড কিবা ডিপাৰ্টমেণ্ট এটাই চাইল্ড প্ৰটেকশ্যনৰ ডিপাৰ্টমেণ্ট এটাই অভিযোগ দিছে যে তেওঁৰ ইটাৰ ভাটাত আপোনাৰ শিশু শ্ৰমিক নিয়োগ কৰি আছে এতিয়া মই ক'লোঁ যে শিশু শ্ৰমিক নিয়োগ কৰি আছে বুলি তেওঁ অভিযোগ কৰিলে কৰাৰ পিছত তাৰ আগততো আপুনি লৈ গ'ল কৈছে হয় আমি তেওঁক আগতে লৈ গৈছিলোঁ তাৰপিছত অভিযোগটো পালে তাৰ পৰাই পদ্মুত বদলে আপোনাৰ অফিচাৰক ফোন কৰিলে যিটো আপোনাৰ হায়াৰ অফিচাৰজনে দিলে তাৰপিছত কৈছে যে আমিতো দিয়া নাই যেতিয়া আমি দিয়া নাই বুলি ক'লে মই শীৰ্ষ বিষয়াজনক ফোন কৰিলোঁ কি পৰ্যায়লৈ গৈছে এটা দুটাহে কৈছোঁ তেতিয়া লগে লগে কৈছে যদি দিয়া নাই আমি চৌমতো কেছ আমি নিজে ল'ম এতিয়া চাওকচোন আপোনাৰ যদি শীৰ্ষ বিষয়াই এনেদৰে আপোনাৰ ইলেকশ্যনৰ পাক মুহূৰ্তত যদি পক্ষ লয় তেতিয়া তেওঁৰ বিৰুদ্ধেতো ব্যৱস্থা ল'ব লাগিছিল আগতে এনেধৰণৰ ৰেকৰ্ড আছে নগাঁৱৰে মই কৈছোঁ SP DC এদিনৰ ভিতৰতে বিজেপিৰ কমপ্লেইন মতে দুজনকে এদিনৰ ভিতৰত ট্ৰান্সফাৰ কৰি দিছিল SP-কো ট্ৰান্সফাৰ কৰিছিল আপোনাৰ DC-কো ট্ৰান্সফাৰ কৰিছিল অসমীয়া আপোনাৰ DC SP আছিল কিন্তু তেতিয়া আপোনাৰ লগে লগে একশ্যন হৈছিল এতিয়াতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও দিলে আমাৰ বিভিন্ন ধৰণৰ অভিযোগ কৰিলে কোনো ধৰণৰ কাম নহ'ল
তাৰপিছতে তেওঁক আপুনি জেললৈ পঠিয়ালে এই যে জেললৈ পঠিয়ালে মই ধুবুৰীৰ মাজতে আহি তালৈ খবৰ ল'লোঁ ক'লে যে দাদা এইখিনি যে কৰিছে তেওঁলোকক ভোটত চাব তেওঁলোকে বোধহয় তাত ভোট পাবলগীয়া আছিলে ভোটখিনি নাপালে মানুহে এইটো ভাল নাপায় যেটো এইটো চলি আছে আজি আপোনালোকে চাওক কিমান আমাৰ উৰিষ্যাৰ মুখ্যমন্ত্ৰী কেতিয়াবা এনেধৰণৰ অৱস্থা হ'ব বুলি ভাবিছিল নেকি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ৰাজনীতি কৰক এই ধৰণৰে যদি প্ৰতিশোধমূলক ৰাজনীতিটো কৰে তেতিয়াহ'লে কিন্তু ইয়াৰ ক্ষেত্ৰত বিপৰীত হ'ব সেইকাৰণে মই কৈ আছোঁ যে এইবিলাক কথা বতৰাবিলাক আমি ৰেকৰ্ডত থকাটো ভাল হুছেইন ডাঙৰীয়া যে আপুনি কৈছে যে ২৬ত এইটো ২৯ হৈ যাব এতিয়া ৯২ হৈ আছে ২৬ত ২৯ হৈ যাব ২৬লৈকে আপোনালোকৰ যিটো মিত্ৰতা এই মিত্ৰতাক অব্যাহত ৰাখিবৰ বাবে আপুনি কেনেধৰণৰ কৌশল লোৱাটো বিচাৰিছে মিত্ৰতাটো মানে মই আজি অফিচিয়েলি মই কংগ্ৰেছৰ হৈ অহা নাই মিত্ৰতাটো তেওঁলোকৰ লগত থাকিবই আৰু মিত্ৰতা বাঢ়িব আপোনালোকে চাব মিত্ৰতা এতিয়াতো আপোনালোকে চাওক দেই মই মানে কৈছোঁ ইলেকশ্যনৰ আগদিনা এক্সিট পোল দিলে এক্সিট পোলত ৪০০তকৈ অধিক পাব বুলি দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যনটো ডিক্লেয়াৰ কৰাৰ সময়ত কিছু নীতি শিক্ষা দিছিল কেনেদৰে আচৰণ কৰিব লাগিব সাংবাদিকে কেনেকৈ আচৰণ কৰিব লাগিব পলিটিকেল পাৰ্টিয়ে কেনে দীঘলীয়া এনেকৈ আগত দিয়া নাই এটা দুটা চেনেলে কি কৰিছে হাৰিয়ানাত আছিল 10টা চিট একদম অত্যুৎসাহী হৈ পেলাই 16টা চিট ৰাজস্থানত তেনেকুৱা কৰিছে আপোনাৰ এই হাৰিয়ানা আপোনাৰ হিমাচল প্ৰদেশত আছে 4টা চিট তাত কৈছে 8টা চিট পাব এই চেনেলকেইটাৰ বিৰুদ্ধেতো আপোনাৰ একশ্যন ল'ব লাগিছিল যদি একো একশ্যনেই নহয় তেতিয়াহ'লে আপোনাৰ এইবিলাক নীতি শিক্ষা দি পেলাই কি লাভ গতিকে এই ধৰণৰ এটা পৰিৱেশ আজি যে হৈছিলে আজি তাৰ ফলত কি হৈছে মানুহৰ ক্ৰেডিবিলিটি মানুহটো বুজি পাইছে কথাবিলাক আমিতো কৈ আছিলোঁ যে 230টা 40টাৰ ওপৰত নাপায় এতিয়া 230টা 40টাই পালে গতিকে আপোনালোকক আমি কৈছোঁ আজি আপোনালোকে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি মই অনুৰোধ কৰিছোঁ যে নিৰ্বাচনটো হৈ গ'ল মই আপুনি সেই গেপত মোক আৰু এদিন মাতিছিল মই তেতিয়া কৈছিলোঁ এতিয়া অন্ততঃ মানুহৰ ৰাজনীতি কৰিব লাগে মানুহৰ সমস্যাবিলাকৰ ৰাজনীতি কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰখন হোৱাৰ ইয়াৰ পৰা যোৱাৰ আগদিনা গোটেই ভাৰতবৰ্ষত হোৱা নাই আমাৰ ইয়াত পেট্ৰল ডিজেলৰ দামটো বঢ়াই থৈ গৈছে পেট্ৰল ডিজেলৰ দামটো ইয়াত বঢ়াই থৈ গৈছে এক অসহনীয় অৱস্থা আপোনাৰ এটা হৈছে এতিয়া আপোনালোকে চাওক যাৰ 200 টকা লাইটৰ বিল তেওঁৰ লাইটৰ বিল হৈ গৈছে এতিয়া ৩০০০ টকা এইবিলাক কথা আমি খুদ পাতিম এতিয়া আপোনাৰ ইয়াত সোমাই আহোঁতে আপোনালোকৰ ব্ৰেকিং দেখিছোঁ যে আপোনাৰ এই গভৰ্ণমেণ্ট হোৱাৰ লগে লগে পিঁয়াজৰ দাম বোলে একেবাৰে খুব বাঢ়ি গৈছে এই মাত্ৰ মই দেখিলোঁ হয়নে নহয় মই নাজানো এই কথাবিলাক আমি ক'ত পাতিম এইবিলাক কথাবিলাক ৰাইজৰ কথাবিলাক পাতাৰ কাৰণে আমাৰ স্পেচ নাই গতিকে এতিয়াও আপোনাক আমি সেই জিকিছে হাৰিছে কথাবিলাক ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিম যে নিজে কাছৰ ঘৰত থাকি লোকৰ ঘৰত শিলগুটি মাৰিব নালাগে মই এতিয়া অনুৰোধ কৰিছোঁ তেখেতক যে এতিয়া ইলেকশ্যন হ'ল প্ৰতিশোধমূলক কাম কাজ কৰিব নালাগে তেওঁক কৈছোঁ ইংগিতটো বুজিব আপুনি এনেধৰণৰ কিছুমান কাম এতিয়া আৰম্ভ কৰিছে ভোট দিয়া নাই যিসকলক সেইসকলক বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে বিভিন্ন উদাহৰণ আপোনাৰ হাতত আছে উদাহৰণ আছে মই দুদিন পিছত আপোনাৰ একেবাৰে এই কিছুমান ঠাই মানে মই আগতে বুজা নাছিলোঁ মানকাছাৰ টানকাছাৰ যে তেওঁলোকৰ একেবাৰে সোণৰ খনি আৰু আপোনাৰ কিবা তামোলৰ মই আগতে যেতিয়া মন্ত্ৰী আছিলোঁ বহুতে ক'ব নোৱাৰে কাৰণ মই কোনোদিন চিণ্ডিকেট বোলা বস্তুটো ওচৰ দিয়ে যোৱা নাই মানে এবাৰ ওচৰ দি গৈছিলোঁ কিহৰ কাৰণে গৈছিলোঁ যাক কৈছোঁ সেইটো বুজিব তেওঁলোকক তাত গৈ দিলোঁ কিবা প্ৰতি কেলিত ইমান দিয়ে আপোনাৰ বাংলাদেশৰ কথা কয় যে বাংলাদেশত ট্ৰাকৰ ভিৰ দেখি মই ৰখি গ'লোঁ মানকাছৰত কিহৰ ভিৰ বোলে ইয়াৰ পৰা 1% পায় তাৰপিছতহে আপোনাৰ যাব গতিকে এইবিলাক কথা মই ক'ব খোজা নাই অসম গণ পৰিষদৰ কেণ্ডিডেট জাভেদ ইছলামৰ ঘৰৰ আগেদিয়ে গৈছে ৰাস্তাত একদম হিটফিলে দিয়ে গৈছে আৰু কোনে কি ক'ত পাইছে একদম ক্ৰিষ্টেল ক্লিয়াৰ চবেই জানে মই এতিয়াও আপোনাক কৈছোঁ যে ক'ব খোজা নাই নকওঁ মই যদিহে মানুহবিলাকক অত্যাচাৰ নকৰে ৰাজনীতি কৰক তেওঁলোকে মানুহখিনিক কিবা সুবিধা দিয়ক সুবিধা দি পেলাই মানুহ তেওঁলোকৰ পক্ষ লওক যদি তেওঁলোকে ভাবে যে জোৰকৈ কৰিব তো ময়ো ইমান আপোনাৰ দুৰ্বল নহয় একে শেষলৈকে যুঁজিম তেতিয়া কিন্তু তেওঁলোকেহে দিগদাৰ পাব মই একো দিগদাৰ পাওঁ তেওঁলোকে দিগদাৰ পাব তাত গৈ পেলাই খালি এই প্ৰেছ কনফাৰেঞ্চ কৰি পেলাই মই ষ্টুডিঅ'ত বহি পেলাই ক্ষান্ত নাথাকোঁ ক'ত কি কেনেকৈ ৰূপহীত মোৰ তন্ন চব আছে কেনেকৈ আমাৰ সামগ্ৰীত কাছাৰ বহুত এতিয়াবিলাক আৰু অস্পষ্টকৈ ক'লেও যোনে বুজিব লাগে তেওঁ বুজিব মই কৈছোঁ যে আজিৰ তাৰিখত সেইবিলাক কথা গ'ল আমিও তেওঁলোকৰ কথা ক'লোঁ তেওঁলোকেও আমাৰ কথা ক'লে আজিৰ তাৰিখত যিহেতু ক্ষমতা আছে সেই ক্ষমতা সদব্যৱহাৰ কৰি ৰাইজৰ পক্ষত তেওঁলোক কৰিব কাৰণে আপুনি বৰ ডাঙৰ অভিযোগ আনিছে যে নিৰ্বাচনত ভোট নিদিয়া মানুহক ভয় ভাবুকি দিয়াৰ আশংকা আছে নতুবা কিবা তেনেকুৱা ঘটনা ঘটিছে আপুনি মই আপোনাক আজি ইয়াত নকওঁ কালিলৈ মই ধুবুৰী ফালে গৈ আছোঁ যদি দেখোঁ যে তেওঁলোকে
আপোনাৰ কোনো ধৰণৰ আপোনাৰ আজি মই কোৱাৰ পিছতো বা শুনাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই তন্নকৈ মই আপোনালোকক গোটেইখিনি দিম মই আকৌ এই প্ৰেছ কনফাৰেঞ্চ কৰিয়ে নাথাকোঁ সেইটো ক'লোঁ মই মানে আন্দোলন কৰিম মই তাত যাম মই খোলাকৈ কথাবিলাক দেখুৱাম তেতিয়া তেওঁলোকে অসুবিধাত পৰিব মই একো অসুবিধাত নপৰোঁ ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজ ভাই বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত ৰকিবুল হুছেইন ডাঙৰীয়া গৌৰৱ গগৈয়ে মোৰ এটা শেহতীয়া সাক্ষাৎকাৰত কৈছে যে অহা 2 বছৰ তেওঁ অসমতে থাকিব খোজে আৰু যোৱা পৰহি তেওঁ হাইকমাণ্ডক এইটো আৰ্জি দিছে যে মোক অসমতে থাকিব দিয়ক অহা 2 বছৰৰ বাবে মই দলৰ সাংগঠনিক কাম কাজ কৰিম তেখেত মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হোৱাৰ সম্ভাৱনা আছে নেকি হুছেইন ডাঙৰীয়া মই আপোনাক আজি দুটা কথা কওঁ বেলেগক কোৱা নাই মইতো নতুনকৈ যদিও মোৰ অভিজ্ঞতা বহুত সংসদলৈ গ'লোঁ প্ৰথম মই চেণ্ট্ৰেল হলত আপোনাৰ যিখন আমাৰ সকলো কংগ্ৰেছৰ MP বহি য'ত আমাৰ সোনিয়া গান্ধীক আমাৰ চিলেক্ট কৰিলে তাত আমাক মল্লিকাৰ্জুন খাৰ্গে বহি আছিলে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া বহি আছিলে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া সন্মুখত বহি আছিলে আৰু আমাৰ এজন তিৱাৰী বুলি আমাৰ যিজন UPৰ নেতা তেওঁ বহি আছিলে সেই সময়ত দেখিয়ে মোৰ ভাল লাগিছিল যে গৌৰৱ গগৈক বহুত আমি ইয়াত কি ভাবোঁ নাজানো বহুত উচ্চ স্থান দিয়াৰ কথাটো তাত ভাবিছে সেইকাৰণে গৌৰৱ গগৈ বোধহয় ভাবিছে যে মোক সেইবিলাক নালাগে মই অসমত থাকিম কিন্তু মই যিটো শুনি আছোঁ যে আমাৰ বিভিন্ন ক্ষেত্ৰত মই যে খোলাকৈ আপোনাক নকওঁ তেওঁক একেবাৰে শীৰ্ষ কোনোবা স্থানতো দিয়াৰ কথা আপোনাৰ চলিছে মোৰ মনটো ভাল লাগে এই গৌৰৱ গগৈ ধৰি লওক তৰুণ গগৈৰ ল'ৰা তৰুণ গগৈ আমাক বহুত সহায় কৰিছিল গতিকে গৌৰৱ গগৈ ডাঙৰীয়া অসমত আহিলে সেই কথাটোতো হয়েই আৰু সকলোৱেতো ভাল পাব মানে কি আপোনাৰ গৌৰৱ গগৈ জিকাটো এইটো আপোনাৰ মানে এটা মেছেজ অসমৰ মানুহৰ এইটো মই আপোনাক কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে সমাজখন ভাগ কৰি দিছিল এই যে কথাই প্ৰতি যে এই সেইদিনা যে ক'লে যে অশনি সংকেত অস্তিত্বৰ আমাৰ এইখিনি মানুহ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে দেই মোৰ এইখিনিতে বাজপেয়ী ডাঙৰীয়াৰ কথা মনত পৰে যে তেওঁ কৈছে যে ৰাজধৰ্ম পালন কৰক ৰাজধৰ্ম থকা মানুহখিনি এইবিলাক কথাবিলাক মই ভাবোঁ যে তেওঁ থাকাৰে মুখ্যমন্ত্ৰী পদৰে যোগ্য নহয় যিবিলাক কথা কৈ আছে তেওঁ আকৌ এজন মন্ত্ৰীয়ে যিধৰণৰ কথা কৈ আছে মইতো ভাবোঁ যে ইমিডিয়েটলি তেওঁক এৰেষ্ট নকৰিলে তাত এটা বিশৃংখলা পৰিস্থিতিৰ সৃষ্টি হ'ব মই ৰেকৰ্ডত কৈ আছোঁ ক'ৰবাত এনেকুৱা অবজেকশ্যনবোৰ কথা কৈছে মন্ত্ৰী হৈ এজন মন্ত্ৰীয়ে যিজন মন্ত্ৰীৰ কাৰণে তাত যদি কেতিয়াবা অশান্তি হয় মই আজি ৰেকৰ্ডত কৈ গ'লোঁ তেতিয়াহ'লে তেওঁ সেইটো কাৰণে দোষী হ'ব নিয়মমতে চৌমতো কেছ ল'ব লাগে পুলিচে কোন ঠাইত আশংকা আছে আপোনাৰ এবাৰ বৰপেটা এটা ঠাইত এনেকুৱা ধৰণৰ কৰিলে আৰু এটাত গৈ পেলাই আপোনাৰ এই BTADৰ এঠাইত আপোনাৰ একেজন মানুহে কৰাইছে মইতো জানিব যিজন মানুহে জিগনেছ মানে যে কেছ দিছিল যে সেই পৰিকল্পিতভাৱে কিছু কাম কৰি আছে এইবিলাক কথা অকণমান চকু কাণ আমি দিয়াটো ভাল অৱশ্যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো কথা ক'লে গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকে চাওক আমিও সেইটো সময়ত গৈ যেনেকৈ সহায় কৰিব লাগিছিল কৰা নাই গোটেই গভৰ্ণমেণ্টখন টেৰেঙিছে লাগিলে কিমানকৈ লাগিছে আপোনালোকে দেখিছে প্ৰত্যেকতে কিমান পইচা পাতি বিলাই মেলি কিন্তু তাৰ সম্ভ্ৰান্ত মানুহবিলাকে এই কথাবিলাক বেয়া পালে গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক এইটো আমাৰ তেওঁ বিজয়ী কৰিছে কি জানে 10টা সমষ্টিৰ 9টা সমষ্টিত লিড পাইছে আৰু মাজুলীটো সামান্য মই ভাবোঁ যে সেই যে 9টা সমষ্টিত লিড পালে সেইটোহে মুখ্যমন্ত্ৰীৰ কাৰণে অশনি সংকেত তেওঁৰ ক্ষমতাৰ এইটো যে আপোনাৰ যে অস্ত্ৰ যাওঁ অৱস্থা সেইটোহে তেওঁৰ অশনি সংকেত আৰু কি জানে গোটেই সমাজখন মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত হোৱাৰ সম্ভাৱনা কিমান মই এইকাৰণে কৈছোঁ তেওঁ যে সমাজখন ভাগ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এছামক কৈছে আমাৰ অস্তিত্বৰ লগত সংকট কিবাকিবি আৰু কি জানে এই গোটেই সমাজখন কেনেকৈ আহোমৰ ফালে ভাগ কৰি দিছে মই কৈ আছিলোঁ ডিলিমিটেশ্যনত আহোমৰ মানুহখিনিয়ে বেয়া পালে আজি ট্ৰাইবেল মানুহখিনিয়ে উজনিত মুখ্যমন্ত্ৰী ডাঙৰীয়াক বেয়া পোৱা মানুহবিলাকসকলে বিজেপিৰ মানুহক এইকাৰণে দিলে যে মুখ্যমন্ত্ৰীৰ লগত বেয়া বুলি জানি পেলাই কিছু মানুহ আছে এইটো সময়ত মুখ্যমন্ত্ৰীৰ সময়ত নাথাকিব নহয় তেওঁৰ লগত আজি জনজাতি মানুহসকল বিক্ষুব্ধ আজি মৰাণ মানুহসকলে এইবাৰ ভোট কম দিছে এইবাৰ চুতীয়া সম্প্ৰদায়ৰ মানুহে কমকৈ দিছে আজি কুৰাজবংশী মানুহে কমকৈ দিছে আপুনি খবৰ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰীত কি কৈছিলে যে ধুবুৰীত আমি হাৰিম কিন্তু 4টা সমষ্টিত যাম কৈছিল তেওঁ 4টা সমষ্টিত আমি জিকিম কাৰণ 4টা সমষ্টিত আমি বিধানসভাত জিকিব লাগিব তেওঁৰ মুখত 4টা সমষ্টিত জিকিলে নে নাই কওক
4টা সমষ্টিৰ যিখিনি কুজাজবংশী মানুহ আছিলে যিখিনি আপোনাৰ ভাষিক সংখ্যালঘু মানুহ আছিলে সেইখিনি আমাক ভোট দিছে কিয় ভোট দিছে যে কংগ্ৰেছৰ চৰকাৰ থকা অৱস্থাত সীতাৰাম কেশৰী ডাঙৰীয়াই কুজাজবংশীসকলক অৰ্ডিনেন্সৰ যোগেদি জনজাতি কৰি দিছিল আৰু এজিপিয়ে সেই সময়ত নাকচ কৰিছিল গতিকে এজিপিক তেওঁলোকে ভোট নিদিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁলোকে নিদিয়ে কুজাজবংশী লোকসকলে সেইকাৰণে নেচাৰেল মোক চইচ কৰিছে বঙালী সম্প্ৰদায়ৰ লোকসকলে কৈছে যে আমি বিজেপি কৰোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জোৰকে তাত এজিপিক দি দিলে এজিপিটো আমাৰ বঙালী সম্প্ৰদায়ক খেদিবৰ কাৰণে আমাৰ সৃষ্টি হোৱা বুলি ভাবে গতিকে আমি তেওঁলোকক নিদিওঁ বদৰুদ্দিনকো নিদিওঁ মোক দিছে সেইকাৰণে তেওঁ যিটো 4টাৰ অংক দেখাইছিল 4টাত তেওঁ এটাও তাত নিজিকিলে সেই কথা হুছেইন ডাঙৰীয়া মই প্ৰশ্ন আকৌ কৰিব যে গৌৰৱ গগৈ হয় গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত হোৱাৰ সম্ভাৱনা কিমান গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত হ'বনে নহয় সেই কথাটো মই আজি স্পষ্টকৈ আপোনাক ক'ব পৰা নাই কিন্তু অস্পষ্টকৈ মই ক'ব বিচাৰিছোঁ যে তেওঁ হ'ব নোৱাৰাৰ কোনো ধৰণৰ কথা নাই হ'ব নোৱাৰাৰ কোনো কথা নাই কিন্তু স্পষ্টকৈ মই ক'ব নোৱাৰিম যে আমাৰ উৰ্ধতম কৰ্তৃপক্ষই এতিয়াই তেখেতক সেইটো প্ৰজেক্ট কৰিছে বা গৌৰৱেও নিজক যিটো অসমত থাকিম বুলি কৈছে সেই কথাটোৰ ইংগিত দিছে বুলি মই খোলাকৈ ধৰিব পৰা নাই কিন্তু তেওঁ মইতো আজি কৈছোঁ যে মই আজি দিল্লীলৈ গৈছোঁ হয় কিন্তু মোৰ ৰাজনৈতিক জীৱনৰ ইমান দিন মই বিধায়ক হৈ থাকিলোঁ গতিকে মই ইয়াত আকৌ ঘূৰি আহিম আপুনি নিজে আজি মই আজি কৈছোঁ আকৌ ঘূৰি আহিম মানে এইটো ঘূৰি আহিম মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে একেবাৰে খোলা পাব খোলা মৈদান নাপায় আমি ইয়াত থাকিম অসমত থাকিও আমি দিল্লীৰ মস্তদত কথা ক'ব পাৰোঁ নহয় গৌৰৱ গগৈ প্ৰসংগটো মই বাৰম্বাৰ উত্থাপন কৰিব লগা হৈছে কাৰণ এইটো এটা ৰাজনৈতিক কেন্দ্ৰবিন্দু হৈ পৰিছে শেহতীয়াকৈ গৌৰৱ গগৈ ৰোধ কৰিবৰ কাৰণে আৰু তেওঁৰ উত্থানটোত শংকিত হৈ বা তেওঁক ৰোধ কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যমন্ত্ৰী পতা হৈছে বুলি এটা চৰ্চা চলিছে আপুনি কথাটোত সহমত প্ৰকাশ কৰেনে সেই কথাটো মানে আপোনাৰ মানে এই যে যদি কৰিছে এইটো মানে তেখেতৰ ব্যৰ্থ চেষ্টা এইটো মই ভাবোঁ যে এজন টি গাৰ্ডেনৰ মন্ত্ৰী দিব লাগিছিল মোৰ ব্যক্তিগত টি গাৰ্ডেনৰ এজন নিদিয়াটো আজি চাওক ৰামেশ্বৰ তেলী ডাঙৰীয়াক তাত নিদিলে তেওঁতো মন্ত্ৰী আছিলে যদি এই মন্ত্ৰীসভাত এইবাৰ মন্ত্ৰীসভাত বহুত আপোনাৰ সাংসদ নোহোৱাকো মন্ত্ৰী দিছে হয় গতিকে আজি আমাৰ ৰামেশ্বৰ তেলীক এজন মন্ত্ৰী দিব নোৱাৰা কি কথাটো আছে এই যে কৈ আছিল যে 92টো পাঞ্জাৱৰ পৰা যিজন হাৰিলে পাঞ্জাৱত এজন জিকিলে তেওঁ পাই গৈছে হয় এতিয়া যে মই যে কৈ আছোঁ যে 29টো আপোনাৰ 92টো 29 হ'ব সেইবিলাকে অংক টি গাৰ্ডেনৰ মানুহে আপোনাৰ নতুন চামে পুৰণা যিবিলাক আছে সেইবিলাকে বোধহয় থাকি যাব নতুন যিবিলাক আশা আছে যিবিলাকে আপোনাৰ নিজৰ কমিউনিটিক চাইছে যে আমাৰ যিদৰে প্ৰতিনিধি পাব লাগে আমি পোৱা নাই ইমান সমৰ্থন কৰিছোঁ এটা সময়ততো বিচাৰ কৰিব আমাৰ ক্ষেত্ৰত কৰি পেলাইতো আমাৰ পৰা বহুত আঁতৰি গৈছে এতিয়া যেতিয়া গৈছে যে তাত সেইখিনি কথা হোৱা নাই আমাৰ উপযুক্ত আমি নেতৃত্ব পোৱা নাই আমাৰ সংখ্যা কমি আহিছে সকলো ক্ষেত্ৰত কমি আহিছে তেতিয়া আপোনালোকৰ নিশ্চয়কৈ এইখিনি ক্ষেত্ৰত আপোনাৰ 92টো 29 যে হ'ব সেই কথাটো আপুনি আজি বহুতে ভাবি আছে মই ভাবোঁ যে এই কথাটো আপোনাৰ কাৰ্য পৰিণত আপুনি কথা এটা কৈছে আপুনি কৈছে যে পবিত্ৰ মাৰ্ঘেৰিটাৰ ঠাইত এজন চাহ বাগিচাৰ লোকক মন্ত্ৰিত্ব দিব লাগিছে মই ঠাইত বুলি কোৱা নাই আৰু 3জন আছে নহয় আমাৰ আৰু হয় দৰকাৰ হ'লে এজন টি গাৰ্ডেন দিব লাগিছে প্ৰিফাৰেঞ্চটো মই ভাবিছোঁ টি গাৰ্ডেনৰ মানুহ দিব লাগিছিল বুলি মোৰ মনে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক দিওঁতে তেওঁলোকে এটা ৰাজনৈতিক হিচাপ ৰাখিছে যে আহোম কমিউনিটিৰ মাজত আকৰ্ষণ সৃষ্টি কৰিব পাৰে নেকি এইটো সম্ভৱ হ'বগৈ নে আপোনাৰ মতে ৰাইজে ক'ব হিচাপ ৰেখা চকপংক তেখেতে এতিয়া আপোনালোকে কৈছিল নহয় আমাৰ এতিয়া শাস্ত্ৰটো আছে নহয় বিপদকালে আপোনাৰ যে বিনাশকালে বিপৰীত বুদ্ধি বিনাশকালে বিপৰীত বুদ্ধি বিভিন্ন ধৰণৰ ভুল আহি থাকিব আগদিনা মোক কৈছে মানে হিৰো পিছদিনা কৈছে অস্তিত্ব প্ৰত্যেকটো ক্ষেত্ৰত চাবচোন আগদিনা গৌৰৱক সমালোচনা কৰিছে পিছদিনা কৈছে আমাৰ ল'ৰা গতিকে তেওঁৰ এতিয়া বিনাশকাল বিপৰীত বুদ্ধি আপোনাৰ আকৌ গৌৰৱ গগৈ প্ৰসংগ কাৰণ গৌৰৱ গগৈ কেন্দ্ৰবিন্দু হৈ পৰিছে গৌৰৱ গগৈ জয়ী হোৱাটোক কেন্দ্ৰ কৰি বিজেপিৰ ভিতৰ চৰাত এটা আলোড়ন সৃষ্টি হৈছে কেইবাটাও পক্ষ হৈছে কোনোবাই গৌৰৱ গগৈক অভিনন্দন জনাইছে যাৰ কাৰণে চৰকাৰে বেয়া পাইছে বিজেপি কোনোবাই বেয়া পাইছে কোনোবাই সিদ্ধাৰ্থ ভট্টই কৈছে যে নিজৰ দমত জিকিছে ল'ৰা আকৌ কোনোবাই সেইটো দুখ প্ৰকাশ কৰিছে এইটো বৰ বেয়া কথা হ'ল কোনোবাই কৈছে এইটো আমি আগতেই জানিছিলোঁ ৰঞ্জিত দাসে কৈছে যোৰহাটৰ ফলাফল গৌৰৱ গগৈ জিকিব বুলি আমি আগতেই জানো এই যে বিস্তৃত প্ৰতিক্ৰিয়াটো হৈছে
এইটোৰ পৰা আপুনি কি অনুমান কৰে? মই অনুমান কৰিছে চাওক, ৰাজনীতি কৰিলো বুলি বিজেপি সকলো মানুহ যে আপোনাৰ বেয়া সেই কথাটো মই নকওঁ। আদৰ্শ নীতি তেওঁলোকে ভাবিছে যে কংগ্ৰেছতকৈ তাত থাকিলে ভাল হয়, গতিকে মই নাম লোৱা নাই। এই সকলেতো এইজনক লৈ গৈছিলে। মোক চাবচোন বক্তৃতাটো মই তেতিয়াই কৈছো যে প্ৰথম কিলাগুটি মাৰি আঁতৰাব তেওঁলোককে। মোৰ বক্তৃতা এইটো কেৰেক্টাৰ, আৰু যাৰ যিটো আপোনাৰ কেৰেক্টাৰ, সেইকাৰণে ইংৰাজীত এষাৰ কথা আছে ন, আগতে ব্ৰিটিছে কৈছিল ওৱান্স এ বিট্ৰেয়াৰ অলৱেজ এ বিট্ৰেয়াৰ। গতিকে সেই কথাবিলাকে এতিয়া আপোনাৰ কাৰ্যত পৰিণত হৈছে। গতিকে মই বিজেপিৰ সকলো মানুহ যে বেয়া সেই কথা নকওঁ, বাকী কথাখিনি বাদ দিছে ৰাইজে উলিয়াই ল'ব। আপুনি আজমলক পৰাজিত কৰি আহিছে। মই আজমল প্ৰসংগটোলৈ যাম আৰু এইটো এটা খুব গুৰুত্বপূৰ্ণ অধ্যায় আমি আলোচনা কৰিম। এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৰ। মেজমেলত আজি আমাৰ মাজত উপস্থিত ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন। হুছেইন ডাঙৰীয়া, আমি বিৰতিৰ পূৰ্বে আপোনাক কৈছিলো যে আজমল প্ৰসংগ, আজমল পৰাজিত হ'ল আৰু হয়তো দলটো নিশ্চিহ্ন প্ৰায় হৈ যাব, নিশ্চিহ্ন প্ৰায় অৱস্থা। এই সময়ত বিধায়ক কিন্তু 15জন ৰৈ গৈছে, বিধায়কসকল ৰৈ গৈছে। এতিয়া তেখেতসকল ৰৈ থকা অৱস্থাত, তেখেতসকল বিধানসভাত থকা অৱস্থাত আপুনি ক'লে যে AUDFৰ বিধায়ক যদি কংগ্ৰেছত যোগদান কৰিব খোজে তেওঁলোকক যোগদান কৰিবলৈ নিদিব আৰু সেই প্ৰস্তাৱটো বিবেচনালৈ আহিব। এতিয়া 26ত ৰাজ্যসভাৰ নিৰ্বাচন আছে। যদি আপোনালোকে তেওঁলোকৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক নাৰাখে ফ্ল'ৰত, তেতিয়াহ'লে তেওঁলোককতো বিজেপিয়ে ব্যৱহাৰ কৰিব। আমি এটা সিদ্ধান্ত ল'ব লাগিব। আপুনি ভাল কথা কৈছে। মই ভূপেন বৰা ডাঙৰীয়াক, জিতেন্দ্ৰ সিং ডাঙৰীয়াক, বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়াক মই ধন্যবাদ জনাম। এই কথাটো আপুনি যিটো কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক ল'ম নে নল'ম, তেওঁতো বিভিন্ন ক্ষেত্ৰত ইণ্ডিয়াৰ লগত থাকিবৰ কাৰণে এবাৰ বিহাৰলৈ গ'ল, নীতিশ কুমাৰ ডাঙৰীয়াক লগ ধৰিলে, এবাৰ আপোনাৰ গৈ পেলাই বহুত চেষ্টা কৰিলে, শৰদ পাৱাৰ ডাঙৰীয়াক লগ ধৰিলে, কিন্তু ভূপেন বৰা ডাঙৰীয়া এটা বোল্ড ডিচিশ্যন ল'লে। সেই সময়ত ময়ো তেওঁৰ লগত একেবাৰে সজোৰে ক'লো, এই কথাটো যদি আপোনাৰ কথাটো যদি আমি মানি লওঁ, আকৌ তেওঁলোকে ছাৰ্ভাইভ কৰিব মোৰ অংক। আৰু যদি মানি নলওঁ, এইবাৰটো আপোনাৰ কি হ'ল নো, এইবাৰ বদৰুদ্দিন আজমলৰ লগত মিলিবৰ কাৰণে আমাৰেই বহুতে কৈ আছিল। পিছততো ভূপেন বৰা ডাঙৰীয়া আৰু এটা ষ্টেণ্ড ল'লে যে ৰকিবুল হুছেইন হাৰিলে মই আপোনাৰ এই সভাপতি পদে এৰি দিম। গতিকে মোৰ ব্যক্তিগত কথা দেই, এইটো মই কৈছো যে আপুনি আজি শুনিছে কাৰণে কৈছে যে এই বিধায়কসকলৰ আজি আপোনাৰ তাত কোনো গুৰুত্ব নাই। মোৰ মতেৰে প্ৰত্যেকটো সমষ্টিত হাৰিছে। এই সময়খিনিত যদি তাত যদি আমি বিধায়কৰ আমি কংগ্ৰেছত অন্তৰ্ভুক্ত কৰোঁ, তেতিয়াহ'লে আমাৰ তাত যিবিলাক কংগ্ৰেছৰ মানুহ আছে সেই লোকসকলৰ মাজত এটা আপোনাৰ বিৰূপ এটা প্ৰতিক্ৰিয়া হ'ব, নিৰাশা আহিব। আৰু কংগ্ৰেছ দলটো আৰু আমাৰ বৰ্তমানৰ যিটো আমাৰ বিৰোধী ঐক্য মঞ্চ, সেই মানুহখিনিৰ লগত আমিতো ক্লিয়াৰলি আমি আছো। এইখিনিৰ লগত যদি আমি এটা তেওঁলোকক আকৌ লগ খুৱাই দিওঁ, তেতিয়াহ'লে মানুহবিলাক অলপ কনফিউজ হৈ যাব। আৰু এই কনফিউজটো আপোনাক মই আজি কওঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া যে হাৰিছে, মোৰ ফোনটো যদি আপুনি চাই বা কল ৰেকৰ্ড যদি আনে, বেছি অভিনন্দন জনাইছে মোক উজনিৰ মানুহ, যিবিলাক মানুহ কোনোদিন কংগ্ৰেছত নাই, কৈছে এটা বিষাক্ত এটা চাৰুদ্ৰ পৰিৱেশৰ পৰা আমি এতিয়া পৰিত্ৰাণ পাইছো, এতিয়া অন্ততঃ মূল্য প্ৰমূল্যবোধৰ ৰাজনীতি হ'ব। এই কথাটো কিন্তু বহুত প্ৰয়োজন। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কোৱাৰ দৰে যিকোনো প্ৰকাৰে কৰিব, এইকেইটা দিনৰ ভিতৰতে কৰিব। আপোনালোকে চাব, তেওঁ কিছুমান এনে কাম কৰিব, মই কৈ দিছো, যিবিলাক কামৰ দ্বাৰা অত্যাচাৰ হ'ব। অত্যাচাৰ হোৱাৰ পিছত আকৌ বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁক আহি ৰিকুৱেষ্ট কৰি তেওঁ আকৌ সেইখিনি কাম কৰি দিব, এনেকুৱা ধৰণৰ কৰি থাকিব। কিন্তু এইবিলাক আপোনাৰ মানে চুটি বুদ্ধিৰ কথা। যদি সেইবিলাক নকৰি পেলাই তেওঁ ভালকে কাম কৰিবলৈ যায়, তেতিয়া হয়তো অকণমান মানুহে ভাল পাব। যদি এই খুচুৰা পলিটিক্সটো কৰি থাকে, এইবিলাক কথাটো বহি গধূলি পৰত এখন মানে মেল বহে, ময়ো জানো নহয় তেখেতৰ, সেই মেলত বহা কথাৰ পৰা যিবিলাক কাম কৰে প্ৰত্যেকটো কথা ভুল হৈছে। তো এই যে আমাৰ যে এটা আপোনাৰ এনেকুৱা ধৰণৰ এটা আমাৰ মানে মানুহৰ মগজুত সোমোৱাই দিলে যে শিলহাকুৰ মাটিখিনি ইমিডিয়েটলি আমাক দৰকাৰ হৈছে, গতিকে মানুহখিনিক উচ্ছেদ কৰিব লাগে। কৈ দিলে যে এনভাইৰনমেণ্টৰ কাৰণে একদম আমাৰ প্ৰয়োজন হৈছে। সেই মাটিখিনি কি কৰিলে এতিয়া? সেই মানুহখিনিয়েতো চাওকচোন কি পৰ্যায়লৈ গৈ আপোনাৰ বিৰোধিতা কৰিবলগীয়া হ'ল। যদি সেইখিনি প্ৰয়োজন নাই, চৰকাৰখনে তেওঁলোকেতো মাটি আনি পেলাই এনেকুৱা এটা ক'লে যে মাল্টি ৰিচোৰ্চ আপোনাৰ বিল্ডিং কৰিব, তেওঁলোকক আপোনাৰ ফ্লেট বনাই দিব। কি হ'ল এই কথা বতৰাবিলাক? গতিকে সদায় এনেধৰণৰ কথা বতৰা কৈ মানুহক এটা আৱেগিক কৰি এইবিলাক খুব বেছি দিন নচলে আপোনাৰ।
এতিয়া মই ভাবোঁ যে এইটো অলপ উল্টা গণনা আৰম্ভ হৈছে এতিয়া আৰু ধৰা পৰিছে ৰাইজৰ চকুত সদায় ভাবে যে এনেধৰণৰ কথা বতৰাবিলাকে আপোনাৰ পাৰ পাব এইটো মই ভাবোঁ যে এইটো শেষ সময় এইটো আৰু তেখেতৰ বিজেপিও বোধহয় মই ভাবোঁ যে কথাবিলাক বিজেপিৰো আপোনালোকে দেখিছে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইকেইটা দিন আপোনাৰ আমিতো এনেকৈ আহি বহি দিছোঁ তেওঁ অকণমান এই চকী এই দুটা ধৰি পেলাই বহে এইকেইটা দিন আগত নবহিছিল কাৰণ তেওঁৰ মানুহে খুঁটিকেইটা কাটি থ'ব পাৰে নহয় কেতিয়াবা বহিলে যদি সংক্ৰী খাই পৰি যায় কথাখিনি বুজি পাইছে নহয় মই বিজেপিৰ প্ৰসংগতে সুধিব খুজিছোঁ মোহন ভাগৱতে খুব গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ দাঙি ধৰিছে এই শেহতীয়া সভাত তেখেতে কৈছে যে অহংকাৰ বেছি হ'ল এইবোৰ নিৰ্বাচনৰ ফলাফলৰ পিছত কৈছে দেই আগত কোৱা নাই আৰু মণিপুৰলৈ প্ৰধানমন্ত্ৰী নোযোৱাটো তেখেতে খুব গুৰুত্ব সহকাৰে লৈছে আৰু তেখেতে কৈছে মণিপুৰ এবছৰ ধৰি জ্বলি আছে কিন্তু কোনো বিশেষ তাত এটেনশ্যন নিদিলে এই কথাটো মোহন ভাগৱতে কৈছে RSS প্ৰধান ডাঙৰ কথা এই কথাখিনি এতিয়া আনুষ্ঠানিকভাৱে কৈছে কি দিল্লীত গ'লে আপোনালোকে তেওঁলোকে যে এইটো কথা কৈ আছে বুবু বাবা চবৰে চলি আছে চৰ্চাত আছিল যে তেওঁলোকে বেয়া পাইছে গতিকে আজিৰ তাৰিখত আপোনালোকে চাওক মণিপুৰত নোযোৱাটো অন্যায় হোৱা নাই জানো প্ৰধানমন্ত্ৰী এজন ঠিক আছে প্ৰধানমন্ত্ৰী বাৰু আৰু আমাৰ এইজন আমাৰ মুখ্যমন্ত্ৰীজন নেতা নে কি আপোনাৰ সংগঠনটোৰ আজিতো আপোনাৰতো একেবাৰে তেওঁ য'তে যায় জিকে নাগালেণ্ডতে দেখোন কংগ্ৰেছ জিকি গ'ল মেঘালয়তে দেখোন দুটা চিটতে তেওঁ হাৰি থাকিলে দুটা চিটতে হাৰিছে এটা কংগ্ৰেছ আৰু এটা তেওঁৰ বিৰুদ্ধে চিট গৈছে এই যে কাষ্ট কমিউনিটি লৈ পেলাই যে মানুহক উপলঙা কৰি আছে এইবিলাকৰে আপোনাৰ দুটা চিট আমিয়ে ভাবা নাই কিন্তু কনফিডেণ্টলি তাৰ কংগ্ৰেছৰ মানুহে কৈ আছে মণিপুৰত আমি জিকিম এই যে আপুনি চাওক যে এটা ইনাৰ এটা আউটাৰ ইনাৰ চিটটোত মেইটি লোক বেছি নন মেইটে বেছি আউটাৰটো বাৰু তেওঁলোকৰ এটা যিটো ৰাজনীতি কৰিছিল মেইটিখিনিক লৈ পেলাই কৰিছিল মেইটি মানুহখিনিয়ে যে তেওঁলোকক নাই এইটো কি বুলি ভাবিছে এইটো যে অশান্তিটো যে সকলোৱে বেয়া পায় সেই কথাটোৱে কৈছিল আজি যে অসমত আপোনাৰ যে এই কাষ্ট কমিউনিটিবিলাকক যে আপোনাৰ ভাগ ভাগ কৰি দিলে এইবাৰ আপুনি যদি এনালাইচিছ কৰে মুছলমান হিন্দু কৰি আছে ন মই এইবিলাক মুখেৰে নানো হিন্দু মানুহখিনি যদি এনালাইচিছ কৰে হাই কাষ্টৰ মানুহটো ভোটটো পাইছে বাকী কাষ্টখিনিৰ কিন্তু ভোটটো বিজেপিয়ে কম পাইছে আপোনালোকে চাব এই মানুহখিনিকে ভাগ ভাগ কৰাৰ কাৰণেই এই যে ডিলিমিটেশ্যন কৰি মানুহক যে অন্যায় কৰিছে মৰাণ মটকৰ এটা সমষ্টি আছিল মই কৈ আছিলোঁ নাইকিয়া কৰি দিলে আজি আপোনালোকে চাওক এটা আপোনাৰ চুতীয়া সম্প্ৰদায়ৰ চিট এটা আছিল সেইটো আপোনাৰ নাইকিয়া কৰি দিলে আজি আপোনালোকক মই নকওঁ আজিৰ তাৰিখত দুদিন পিছত জানিব কোচ ৰাজবংশীৰ এটা চিট আছিলে আপোনাৰ সেইটো আপোনাৰ আজি নাইকিয়া হৈ গ'ল কোনটো চিট আমাৰ বঙাইগাঁও চিটটোতো তেওঁক এতিয়া বিধায়ক কৰি MP কৰিলে নকওঁ বাৰু মই দুদিন পিছত আপোনালোকে জানিব সেইটোতো এতিয়া আপোনাৰ তাত কোচ ৰাজবংশী মানুহখিনিক যিটো চাইজেবল পপুলেশ্যনৰ মতে তাত জিকিব নোৱাৰে তাত বেলেগ মানুহ জিকিব লাগিব এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোৰ অন্যায় কৰিছে প্ৰতিটো জাতি জনগোষ্ঠীক যিটো ভাগ ভাগ কৰিলে তাৰ প্ৰতিফলন এইবাৰ পাইছে আপুনি যিটো 3টা দেখিছে যিটো 92 দেখিছে সেইটো নহয় আজি বাকী 92 ক্ষেত্ৰত মুখ্যমন্ত্ৰীক বেয়া পোৱা বিজেপিৰ লোকসকলো বহুত আছে মই বুজিয়ে পাইছে সেই লোকসকলৰ ক্ৰেডিটখিনিয়ে মুখ্যমন্ত্ৰীয়ে 92ত কৈছে কিন্তু মুখ্যমন্ত্ৰী যিখিনিত আপোনাৰ কৈ আছিলে সেইখিনিত কি হ'ল সেইখিনিতো তেওঁতো চেলেঞ্জ লৈছিলে কোনটো যোৰহাটটোৱে চেলেঞ্জ লৈছিলে এতিয়াতো বাৰু উল্টা কৰি আছে বেলেগ কথা তেওঁ যোৰহাটটো চেলেঞ্জ লোৱা নাই জানো যোৰহাট চেলেঞ্জ লৈছে সেইটোত বেলেগ কথা কিন্তু ইলেকশ্যনৰ কাউণ্টিঙৰ 3 দিন আগত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যোৰহাট চিটটো আমি জিকিম মই কৈছিলোঁ যে প্ৰথম উত্তৰ দি দিয়ক যোৰহাট চিটটো আপুনি হাৰিলে তাৰ ব্যাখ্যাটো দিয়ক যোৰহাট চিটটো আমি জিকিম যোৰহাট চিটটোত আমাৰ বিজেপিয়ে কিমান ভোটত জিকিব সেইটোও কৈ আছিল এতিয়া যোৰহাট চিটটো হাৰিলে সেই ব্যাখ্যাটো নিদি ধুবুৰীলৈ গুচি গৈছে তো মই পুনৰ আজমলৰ প্ৰসংগলৈ আহিব খুজিছোঁ যে আজমল হাৰিল পাৰ্টিটো হয়তো শেষ হৈ যাব পাৰে কিন্তু জমিয়ত উলেমাৰ চাবিকাঠি কিন্তু আজমলৰ হাতত থাকি গ'ল নাই আপুনি বোধহয় অকণমান মই খোলাকে কওঁ না মই সেইকাৰণে অল ইণ্ডিয়া জমিয়ত উলেমা মই ইনভলভ তাত যিজন আৰছাদ মাদানী চাহাব আছে তেওঁ খুব সন্মানীয় ব্যক্তি কেইদিনমানৰ আগত তেওঁ মোহন ভাগৱতো মাতি লৈ গৈছিল ফাৰ্ষ্ট পেজ আপোনাৰ এই টাইমছ অফ ইণ্ডিয়াত উঠিছে তেওঁলোকে তাত এটা তেওঁলোক মানে এটা নিৰপেক্ষ এটা আপোনাৰ কৰে তেওঁ কোনো ধৰণৰ ৰাজনীতি নকৰে তেওঁ সকলোৱে সমিল মিল কৰে তেনেকুৱা কেছেটো আপোনাৰ আছে বিভিন্ন ধৰণত চলিছে মোহন ভাগৱত ডাঙৰীয়ে সেইখিনি লৈ পেলাই বিভিন্ন ধৰণেৰে প্ৰচাৰ কৰিছে টাইমছ অফ ইণ্ডিয়াত উঠিছে মোৰ তাত আছে তেওঁ সভাপতি আমাৰ জমিয়ত উলেমা হিন্দৰ সভাপতি আৰছাদ মাদানী আৰু মেহবুব মাদানী আন এটা পক্ষৰ সেইটো ইমান আপোনাৰ প্ৰভাৱ নাই আৰছাদ মাদানীয়ে কৈছিল যে মই তেখেতক অসমৰ সভাপতি পাতিছিলোঁ
এই সভাপতি মই আপোনাক সেইটোৱে মোক আপোনাৰ এটা কেম্পেইনিঙৰ মেইন কথা হ'ল মই বাতিছিলোঁ যে সকলোৰে লগত মিলি থকা জমিয়ত উলেমাৰ কথাটো হ'ল হিন্দু মুছলমান সকলোৰে মিলি থকা কিন্তু তেওঁ ভাগ ভাগ কৰিব বিচাৰিলে গতিকে মই জমিয়তৰ পৰা তেওঁক উলিয়াই দিলোঁ আপোনালোকৰ যিটো এতিয়াতো তেনেকুৱা ফ্ৰেকশ্যন থাকেই জমিয়ত উলেমাই হিন্দৰ আৰছাদ মাদানীৰ সভাপতি আছিল বদৰুদ্দিন আজমল ডাঙৰীয়া মই কেছেটত দেখাই দিম যে তেওঁক উলিয়াই দিলে জমিয়তৰ পৰা আচ্ছা এই ধৰণৰ ভাগ ভাগ কৰা কাৰণ এতিয়া অসম জমিয়তৰ সভাপতি কোন এতিয়া মুস্তাক আনফৰ আৰু যিটো জমিয়তৰ সভাপতি বদৰুদ্দিন আজমল হৈ আছে সেইটো কোনটো গ্ৰুপ মাহমুদ মাদানী গ্ৰুপটো এইটো নহয় সেল্ফ ষ্টাইল নিজে এটা কৰি লৈছে সেল্ফ ষ্টাইল সেইটো প্ৰভাৱ থাকিলে তেওঁ হাৰে নেকি কিন্তু মুস্তাক আনফৰৰ জমিয়তৰটো মই কোনো ধৰণৰ ৰাজনৈতিকভাৱে নাই হয় ৰাজনৈতিকভাৱে নাই কিন্তু সামাজিক কাম কাজত বিলাকত আছে ৰাজনৈতিকভাৱে তেওঁলোকৰ কোনো প্ৰভাৱ মই দেখা নাই ৰাজনৈতিক প্ৰভাৱ থকাটো এইটো উচিতো নহয় কিন্তু সামাজিকভাৱে তেওঁলোকৰ আছে কিন্তু জমিয়তৰ ৰাজনৈতিক প্ৰভাৱ আগৰ পৰাই আছিলে বাছকানিৰ মৌলানা আহমেদ আলী চাহাবৰ পিছত আকৌ গাড়ীগাঁৱৰ মৌলানা আছিল আব্দুল হক এইবিলাকে ৰাজনৈতিক হেৰি এটা ডাঙৰ চাহাবে ডাইৰেক্ট ৰাজনীতি কৰিছিল হয় এই সময়ত কংগ্ৰেছ বিৰোধী এটা মঞ্চ কৰি মাছ আছিলে গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি এজিপিক আনিছিলে কিন্তু আপুনি যিজনৰ নাম লৈছে আমাৰ বাছকানিৰ মৌলানা আমাৰ সকলোৰে আহমেদ আলী চাহাব আমাৰ সকলোৰে সন্মানৰ তেওঁ ৰাজনীতিত নাছিল তেওঁৰ তাত প্ৰফুল্ল মহন্তও যায় তেওঁ তাত তৰুণ গগৈও যায় তেওঁ তাত হিতেশ্বৰ শইকীয়াও যায় তেওঁ কোনোদিন ৰাজনীতিৰ লগত নাছিলে তেওঁ এজন কিন্তু ৰাজনৈতিক ইনফ্লুৱেঞ্চ তেওঁ আছিল ৰাজনীতিত নহয় তেওঁৰ সমান আজিলৈকে কোনো নাই মই আপোনাক ক'ম যে তেওঁৰ নিচিনা একচেপ্টেবল অল কাষ্ট কমিউনিটিৰ আজিলৈকে ধৰ্মীয় গুৰু মই অসমত এনেধৰণৰ মুছলমানৰ ক্ষেত্ৰত মই কেনেকৈ দেখা নাই আৰু সেইকাৰণে ময়ো তেখেতক একেবাৰে সান্নিধ্য পাইছিলোঁ গতিকে মই তেখেতৰ প্ৰতি আপুনি ওলোৱাৰ কাৰণে মই তেখেতক মনত পেলাইছোঁ আৰু তেখেতৰ গুণানুভৱবিলাকৰ মই এতিয়া আকৌ স্মৰণ কৰিছোঁ ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত ধুবুৰী সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া জমিয়তৰ পিছত মই পুনৰ আকৌ ঘূৰি আহিব খুজিছোঁ কংগ্ৰেছৰ মজিয়ালৈ কংগ্ৰেছত এতিয়াও কিন্তু মুখ্যমন্ত্ৰীৰ মানুহ আছে নিৰ্বাচনৰ পিছত মই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আৰু মীৰা বৰঠাকুৰে কৈছিল যে কংগ্ৰেছত ৰাজীৱ ভৱনত বেৰো কাণ আছে এতিয়াও মুখ্যমন্ত্ৰীৰ মানুহ তাত বিদ্যমান গতিকে নিৰ্বাচনৰ পিছত কিন্তু মুখ্যমন্ত্ৰীৰ মানুহবোৰ চিনাক্ত কৰি উলিয়াব লাগিব কেনেকৈ চিনাক্ত কৰিব এইবিলাক আপোনাৰ মানে মুখ্যমন্ত্ৰী আগত মই বহু মুখ্যমন্ত্ৰী দেখিছোঁ মুখ্যমন্ত্ৰী এইবিলাক কথা কোৱা মই শুনা নাই কেতিয়াও এই খুচুৰা কথাবিলাক আপুনি কওকচোন আপুনি যদি ভাবে যে বিজেপিৰ ভিতৰত কি কথা হৈছে মই চব জানিম ইমান টান কথা নহয় মুখ্যমন্ত্ৰী হ'ব লাগে যে কেনেকৈ তেলৰ দামটো কমাব পাৰি তেওঁ যদি ভাবে যে তাত মোৰ স্পাই এটা আছে গধূলি পৰত মোক ইমান সময় ক'ত তেওঁ এই যিবিলাক কথা বতৰা আমাৰ চলি আছে এই কথা বতৰাবিলাক সামগ্ৰিকভাৱে গোটেই ৰাজ্যখনৰ মানুহক অপকাৰ কৰিব উঠি অহা প্ৰজন্মই এই কথাবিলাক শুনিলে ৰাজনীতিলৈ আহিব নিবিচাৰিব মুখ্যমন্ত্ৰীৰ কাম এইটো নেকি কাৰ অফিচত নোৱাৰে নেকি মুখ্যমন্ত্ৰী আজি চাওক আপোনাৰ যদি মোৰ লগত দুজন চিকিউৰিটি ৰাখে চিকিউৰিটিৰ দ্বাৰাওতো খবৰ পাব পাৰে চিকিউৰিটিটো মূল এজেণ্ট গতিকে এই কথাবিলাক খুচুৰা এইবিলাক কথাৰ কোনো গুৰুত্ব নাই আপোনাৰ নহয় কিন্তু তথাপিও এইটো অস্বীকাৰ কৰিব নোৱাৰি যে কংগ্ৰেছত ভাবোঁ যে মইতো বহুত কথা জানো তেওঁলোকৰ একো ওফৰা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা জানিবৰ কাৰণে স্পাইট হ'ব নালাগে বিজেপিত মুখ্যমন্ত্ৰী বেয়া পোৱা মানুহ ইমান বাঢ়ি গৈছে কোনোবাই ভয়ত নকয় কোনোবাই আপোনাৰ ভিতৰত থাকিলে তেওঁ আকৌ এইবিলাক কিবা কিবি প্ৰতিশোধ লয় ন সেইকাৰণে নকয় কিন্তু আমাক প্ৰতিটো কথা মই জানো দুদিন পিছত আপোনালোকক কৈ আছোঁ কোন অফিচত কি কথা হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনদিনা ক'ত কাক মাতি নি তাৰিখ সময় কেনেকৈ ফোনকেইটা অফ কৰি কি কৰিলে নিৰ্বাচনৰ সময়ত গোটেইখিনি কথা মই জানো সেইটো কাৰণে মই স্পাইট হৈছোঁ নেকি অট'মেটিক কথাবিলাক আহি যায় মুখ্যমন্ত্ৰী ঘৰতে ক'ত কেনেকৈ কি কোন তাৰিখে কাক মাতি দিলে কেনেকৈ কি কৰিলে আপুনি আগতেও কৈছে কিবা কেইজনমান মানুহ মাতি নি টেলিফোন অফ কৰি পেলাই এই ঘটনাটো কি নহয় বুলি তাৰিখ তেতিয়াহে আজিয়ে কিয় ক'ম আপোনাৰ কথাটো ডিনাই কৰক মাতি তাৰিখ কোন কোন গৈছে কি নাই গতিকে এই যে আপোনাৰ যে মুখ্যমন্ত্ৰীৰ পদটো এনেদৰে আগত কৰাটো মই দেখা নাই কথা নাই বতৰা নাই তেওঁলোকৰ ৰাজীৱ ভৱনত মোৰ ৰাজীৱ ভৱনত তেওঁলোকৰ অফিচত একো নাথাকাকৈ তেওঁতকৈ বেছি কথা জানো মই এতিয়া যে 5জন মানুহক আপোনালোকে নিলম্বন কৰি ৰাখিছে আৰু আপুনি অধ্যক্ষক নটিচো দিছে যে এওঁলোকক বৰ্খাস্ত কৰিব লাগে বিধানসভাৰ পৰা
কিন্তু অন্যায় কথা হৈছে এইটো কৰিবই লাগে এতিয়া বাই ইলেকশ্যন হ'ব আপোনাৰ নিয়মমতে আপুনি এটা ভাল কুৱেশ্যন দিলে যিসকলে কংগ্ৰেছৰ হাতৰ চিনত জিকিছে সেইসকলে কংগ্ৰেছৰ বিৰোধিতা কাম কৰাৰ কাৰণে আমি স্পীকাৰক দিছোঁ যে তেখেতক এণ্টি ডিফেকশ্যনৰ বিলৰ যোগেদি এক্টৰ যোগেদি তাক আঁতৰাব লাগে হয় এইখিনি কথা আমি নিয়মমতে দিওঁতে আমি প্ৰুফ কৰিব লাগে যে তেওঁ কি বিৰুদ্ধে কৰিছে এতিয়া নতুন কজ অফ একশ্যন এৰাইজ হৈছে কি হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বক্তৃতা দি আছে তেতিয়া কমলক্ষদেৱ পুৰকাষ্ঠই আপোনাৰ মঞ্চত উঠিব বিচাৰোঁতে মুখ্যমন্ত্ৰী থাকিলে বহু কথা জানেতো তেওঁক মনা কৰিছে তই নুঠিবি কাৰণ তেওঁ জানিছিল যে মঞ্চত উঠাৰ লগে লগে এই যে বাৰ্ডেন অফ প্ৰুফ যিটো আমি কৰিব লাগিছিল বাৰ্ডেন অফ প্ৰুফটো অট'মেটিকলি তেওঁলৈ গুচি গ'ল কাৰণ অফিচিয়েল কংগ্ৰেছৰ কেণ্ডিডেটৰ বিৰুদ্ধে বিজেপিৰ মঞ্চত উঠি বিজেপিক তেওঁলোকে ছাপোৰ্ট কৰিছে গতিকে কমলাক্ষ পুৰকাষ্ঠটো বিজেপিৰ টুপি বিলাই ফুৰা ফটো ওলাইছে গতিকে এই কথা এতিয়া বাৰ্ডেন অফ প্ৰুফ তেওঁৰ গতিকে আজিকালি আপোনালোকে হিমাচল প্ৰদেশত দুদিনৰ ভিতৰত তেওঁৰ আপোনাৰ MLA-শ্বিপ গ'ল সেই MLA-খিনি কি কৰিলে আপোনাৰ হাইকোৰ্টত গ'ল হাইকোৰ্টৰ নাকচ কৰিলে সুপ্ৰিম কোৰ্টত গ'ল সুপ্ৰিম কোৰ্টৰ নাকচ কৰিলে বাই ইলেকশ্যন হ'ল গোটেইখিনি হাৰিলে হয় গতিকে এই লোকসকলক আপোনাৰ মই ভাবোঁ যে বাই ইলেকশ্যন একেলগে হ'ব লাগে মই যিজনৰ বিৰুদ্ধে দিছোঁ নিয়মত দিছোঁ এফিডেভিট দিছোঁ গতিকে আজি নহ'লেও কালি নহ'লেও যদি আপোনাৰ কিবা কাৰণে নহয় 3 মাহৰ পিছত 3টা মাহ নতুন কজৰ কাৰণে লাগিব মোক 3টা মাহৰ পিছত হাইকোৰ্টৰ অৰ্ডাৰ দিব লাগিব কিন্তু মই জানো যে স্পীকাৰ ডাঙৰীয়া নিৰপেক্ষ তেখেতে এই গোটেই কথাবিলাক চালি জাৰি চাই যিসকলে কংগ্ৰেছৰ হাতৰ চিনত জিকি পেলাই আপোনাৰ গৈছে সেইসকলক অন্ততঃ তেওঁলোক MLA-শ্বিপটো যাব নতুনকৈ বাই ইলেকশ্যন হ'ব আৰু কাৰণ আপোনালোকে আৰু এটা মোক কথাটো কওক যে সুশান্ত বৰগোহাঁই আমাৰ মৰিয়নিৰ MLA ৰূপজ্যোতি কুৰ্মী এই দুজনক যেতিয়া বিজেপিত গ'ল তেওঁলোকতো ৰিজাইন দি আকৌ সেইটো সময়ত বাতাবৰণ ভাল কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া জিকাই আনিলে এতিয়া সেইসকলক ৰিজাইন দি নানে কিয় ৰহাৰে কৰক কমলক্ষকে কওক আমাৰ বাকীবিলাকক আপোনাৰ নানে কিয় এইকাৰণে জানিছে যে তাত আপোনাৰ কথা বতৰাবিলাক ঠিক হৈ থকা নাই গোটেইকেইটা হাৰিব আপুনি কৰক গোটেইকেইটা হাৰিব সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি আপোনাৰ এতিয়া মানে হেৰিটো ল'ব ৰিস্কটো ল'ব খোজা নাই গতিকে নহ'লেতো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিজাইন দি পেলাই আকৌ জিকাই আনি পেলাই পিটাই মাৰিলেহেঁতেন যে আমাৰ এইকেইটা বিজেপি এতিয়া আকৌ বিধানসভাত আপোনালোকে যদি চাই কংগ্ৰেছ এতিয়া সেইদিনাইতো মুখ্যমন্ত্ৰী অধ্যক্ষ ডাঙৰীয়াই একশ্যন ল'ব লাগিছিল মাজতে আমাৰ এটা তাত ডিভিজন হ'ল আমাৰ কখিল গগৈ ডাঙৰীয়াৰ এটা এই ডিভিজন হ'ল ডিভিজনত আমাৰ হুইপ দিলোঁ আমি হুইপ নামানিলে তাতে আপোনাৰ ফাইনেন্স বিল আছিলে সেইখন যদি আপোনাৰ তাত আমাৰ হুইপটো নামানিলে আমাৰ বিধায়কসকলৰ MLA-শ্বিপ সেইদিনাই যাব লাগে গতিকে এই কথা বতৰাবিলাক নতুন কজ আহিছে এইখিনি কজেৰে যেতিয়া আমি তাত আমি অধ্যক্ষ ডাঙৰীয়াক কৈছোঁ নিশ্চয়কৈ মই ভাবোঁ যে এইকেইটা দিনৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ আপুনি মই আগতেও কৈছিলোঁ নিৰ্বাচনৰ আগত আপোনাক যেতিয়া মই কেম্পেইনৰ সময়ত ফ'ল' কৰিছিলোঁ তেতিয়া আপোনাক মই কৈছিলোঁ যে বদৰুদ্দিনক যদি আপুনি হৰুৱাব পাৰে তেতিয়াহ'লে আপুনি এজন জায়েণ্ট কিলাৰ হ'ব আৰু তেতিয়া আপুনি কৈছিল যে মই প্ৰফুল্ল মহন্তকো হৰুৱাই আহিছোঁ গতিকে আপুনি কথাটো সিমান গুৰুত্ব সহকাৰে নল'লে বা ল'লেও মোক নেদেখুৱালে কিন্তু কথাটো হ'ল যে এতিয়া কাৰ্যত সংখ্যালঘু নেতাৰ ভিতৰত কংগ্ৰেছত কিন্তু সংখ্যালঘু নেতাক আৰু কাৰ্যকৰী ভূমিকা লোৱা সংখ্যালঘু নেতা কমি আহিছে গোলাম নবী আজাদ নাই আৰু অন্যান্য নেতাসকলৰ বয়স হৈ আহিছে মই কাৰো নাম নকওঁ আপুনি কংগ্ৰেছৰ মজিয়াত সংখ্যালঘু নেতা হিচাপে এটা খুব ডাঙৰ গুৰুত্ব পাব সেই কথাটো দেশবাসী নিশ্চিত আপুনি এই মুহূৰ্তত আপুনি সংখ্যালঘুক কি মেছেজটো দিব খোজে দেশৰ মই সংখ্যালঘুসকলক বিশেষকৈ একো মেছেজ দিব নোখোজোঁ কিন্তু আপুনি যদি যায় মই দিল্লীত কেইদিনমান আগত গৈ আহিলোঁ বহুতে ভাবে আমি দিল্লীত অকল হিমন্ত বিশ্বই কথা ক'ব পাৰে আপুনি যদি নেশ্যনেল টিভি চাইছে মোক একদম ঘেৰি ধৰিলে মোৰ কথাত কিয় জানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটত 4 তাৰিখে ৰাতি 1টা বজাত লিখিছে যে ৰকিবুল হুছেইনে 10,12,400 কিমান তাত জিকিলে ছেকেণ্ডটো বেলেগ কিন্তু কংগ্ৰেছ মই অসমৰ সেইটো কাৰণে নেশ্যনেল টিভিবিলাকে কৈ থাকে যে মই ছেকেণ্ড মই থাৰ্ড সেইকাৰণে মই NDTV ক'লোঁ যে প্ৰথমে আপুনি আপোনালোকে যদি NDTVত চাইছে মই কৈছোঁ যে আপোনালোকে প্ৰথমে ঠিক কৰক যে NDTVয়ে যে মোক ছেকেণ্ড কৈ আছে সেইটো সত্য নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াটোৱে সত্য তেওঁলোকে ৰখি গ'ল যে আৰে কোনে কৈ আছে মই ক'লোঁ যে আপোনালোকতো সোচতে কি আছে
बाकी का तो कब का खबर हम लोग बोलने से भी आप कुछ नहीं बोलते कहते हैं তেতিয়া মোক ক'লে যে কি আছে কচোন মই এইটোৱেই যে আপোনালোকে ইয়াত দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া ইয়াত আহিছে আজি কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মনটো বেয়া দেখিছে নে নাই তে কৈছে তোৰা এইসা দেখ ৰहा है মই তাৰ কাৰণ হ'ল যে ডিব্ৰুগড়ত তেওঁ প্ৰাৰ্থী জিকুতে যিমান আপোনাৰ ফূৰ্তি তাত কৈছো দেই মই কিন্তু তাৰ কাৰণ বদৰদি ৰাজবল ডাঙৰীয়া যে হাৰিলে সেইটোহে তেওঁৰ বেছি বেজাৰ কাৰণ তেওঁৰ অংক এতিয়া জংকবংক হৈ গৈছে গতিকে নেশ্যনেল টিভিটো আমি কথাবিলাক কৈছো মই অসমৰ কথাটো যে তাত যে আপোনাৰ ভালকৈ নাযায় সেই কথাকে অসম মানে হিমন্ত বিশ্ব শৰ্মা বুলি যেনেকৈ কৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মাক আজি মই আপোনালোকক ক'লে প্ৰতিচ্ছবি যি ধৰণৰ কথা বতৰাবিলাক কৈছে তাত উগ্ৰ আপোনাৰ বিজেপিৰ লোকসকলেও সেই কথাবিলাক ভাল পাই থকা নাই বহুতে কয় যে ইউপিত যে বিজেপিৰ এবাৰ বেয়া হৈছে এই যে আপোনাৰ যে বেংগলত যে আপোনাৰ বিজেপিৰ বেয়া হৈছে তাৰ অন্যতম এটা কাৰণ হিমন্ত বিশ্ব শৰ্মা মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলি বহুত বিজেপি লোকে দিল্লীত ক'ব খোজে হুছেইন ডাঙৰীয়া আপুনি লোকসভালৈ প্ৰথমবাৰৰ বাবে যাব আৰু আপুনি এজন জায়েণ্ট কিলাৰ সৰ্বোচ্চ সংখ্যক ভোটত আপুনি জয়ী হৈছে গতিকে ৰাষ্ট্ৰীয় আকৰ্ষণ দৃষ্টি আপুনি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আপুনি যিটো মেইডেন স্পীচ দিব সেই মেইডেন স্পীচটোত আপুনি কিখিনি কথা কম বুলি প্ৰস্তুত হৈছে আপুনি 18 তাৰিখৰ পৰা সংসদ আছে আপুনি মেইডেন স্পীচ মানে সংসদত মইতো বহুত দিন সংসদীয় ৰাজনীতিত আছোৱেই আপুনি ছাবজেক্টৰ ওপৰতহে ক'ব লাগিব আপুনি এটা স্পীচ দিবৰ কাৰণে সকলোকে তেনেকৈ ঠাই নিদিব গতিকে আমাক কুৱেশ্যন আৱাৰত কুৱেশ্যন কৰিব লাগিব জিৰ' আৱাৰত ইয়াত আমি জিৰ' আৱাৰ যেনেকৈ কওঁ তাত জিৰ' আৱাৰটো অলি পইণ্ট অফ অৰ্ডাৰ নিচিনা কয় গতিকে এই কথা বতৰাবিলাক মই জানো তাৰ মাজতে মই অসমৰ কথা কিন্তু আপোনাক কমেই আপোনাক সেই কথাখিনি কৈছোঁ কিন্তু কেতিয়াবা কথা ক'লেই যে কি হ'বনো কামহে কৰিব লাগে কাম কিন্তু আমি কৰাৰ কাৰণে কি পদ্ধতিৰে কৰিব লাগে কেতিয়াবা আমি কি হয় মই আপোনাক কৈছোঁ বেংগলত আগতে মই শিকিছিলোঁ বেংগলত আমাৰ মানে এটা কথা খুব ভাল আছিলে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক আপোনাৰ অমিলটো থাকে কিন্তু যদি বেংগলৰ স্বাৰ্থ আহে দিল্লীত সকলো এক হৈ যায় এই ক্ষেত্ৰত ময়ো আপোনাৰ কাৰো মই বাধাটো নামানিম যদি ৰাজ্যখনৰ কিবা সামগ্ৰিক উন্নয়নৰ কথা আহে মই সকলোৰে লগত মিলি পেলাই কামটো কৰিম য'ত আমাৰ ধৰি লওক পজিটিভ এটা আমাৰ গোটেইখিনিৰ কাৰণে আহিব ডাঙৰ কিবা এটা অনুষ্ঠান লাগে যি অনুষ্ঠানৰ কাৰণে মই বৰ্তমান চৰকাৰখনৰ লগত গ'লে সেই অনুষ্ঠানটো পাব মই বিনা দ্বিধাই যাম ৰাজ্যখনৰ ক্ষেত্ৰত মোক কোনোবাই বেয়া পালেও পাব কিন্তু সামগ্ৰিকভাৱে য'ত আমাৰ জোৰকৈ ক'ব লাগে তাত জোৰকৈ ক'ম কিন্তু মই নিয়মত ক'ম এইবাৰ দেখিছিলোঁ যোৱাবাৰ সংসদত কথা ক'ব নিদিয়ে বহুতক কথা ক'ব মই সেইবিলাক কথা ক'লে মই ক'ম যে এইখনটো ৰুলছ অফ প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছৰ এনেকৈতো নহয় আজি আপোনাক কোনোবাই কথা ক'লে বিভিন্ন ধৰণৰ আপোনালোকে উপলুঙা কৰে সেইটোতো হ'ব নোৱাৰে গতিকে এই কথাখিনি মই আপোনাক ক'ম আপোনাক কৈছোঁ মই যে আপোনালোকে নিয়মটোৰ কাৰণে সকলো কাৰণে একে নিয়ম কৰক স্পীকাৰ ডাঙৰীকো ক'ম যে নহ'লে ব্ৰিচ অফ প্ৰিভিলেজ আছে তেওঁলোকৰ প্ৰতি ব্ৰিচ অফ প্ৰিভিলেজ আনক দিছ ইজ এইটো ৰুলত কয় গতিকে মই আপোনালোকক কৈছোঁ যে মই অলপ পৃথিৱীখন দেখিছোঁ গতিকে সেইখিনি ক্ষেত্ৰত সজোৰে যিখিনি কথা ক'ব লাগে সেইখিনি ক'ম আৰু সামগ্ৰিক ৰাজ্যখনৰ কথাখিনি বেছিকৈ ক'ম বাকী কাষ্ট কমিউনিটিৰ কথাখিনি আপুনি ইমান কৈ থকাৰ কোনো কথা নাই কিন্তু ধুবুৰী সমষ্টিত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক উপযুক্ত প্লেটফৰ্মত এনেই কৈ থাকিতো লাভ নাই য'ত আপোনাৰ বিভিন্ন ডিভাইচ আহিব সেই ডিভাইচবিলাকত কৈ কেনেকৈ মই মানুহখিনিক উপকাৰ কৰিব পাৰোঁ তাৰ কাৰণে মই সুস্থ আৰু আপোনাৰ ঠাণ্ডা মগজেৰে মই চেষ্টা কৰিম বহুত ধন্যবাদ হুছেইন ডাঙৰীয়া মেজমেলৰ মজিয়াত আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আমি আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ